हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 ক্লাস 12 ৰ নগাঁও ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ কোশ্চেন পেপাৰখন লৈ আহিছো। যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে কোশ্চেন পেপাৰখন ইম্পৰ্টেন্ট হ'ব, লগতে কোশ্চেন পেপাৰখন ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। এই কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে মই তোমালোকক দেখুৱাই দিম। লগতে এই কোশ্চেন পেপাৰখনৰ পিডিএফ টো তোমালোকক মই কত দিম, তোমালোকক এই ভিডিওৰ মাজ ভাগত নহলে মই শেষৰ ভাগত কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু ক্লাস 12 ৰ কাৰণে আমাৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে, ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হৈ লবা। আৰু ইতিমধ্যে আমি তোমালোকক প্ৰি ফাইনেল এক্সামিনেশনৰ ভালে কেইটা ভিডিও দিলো, তোমালোকে যদি চোৱা নাই তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই লবা, নতুবা চেনেলত গলে চাব পাৰিবা। তেনেহলে কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে আমি ডিসকাশন কৰো। কোশ্চেন পেপাৰখনত টোটাল মাৰ্ক তোমালোকৰ 100 দিয়া আছে। তো 1 নম্বৰত দিয়া আছে এনসার দা ফলোইং কোশ্চেন, তোমালোকক 10টা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে, এটা কোশ্চেনত 1 মাৰ্ক দিয়া আছে। তেনেহলে চোৱা এ নম্বৰটো কি হৈছে, let a and b be any two set if a b is a onto function then find the range of f। b নম্বৰটো কি দিয়া আছে চোৱা, a is equal to -1 0 1 what is the number of relation on a। c number দিয়া আছে find the principal value of sin inverse sin 3 pi by 5। d number দিয়া আছে if a is a non singular square matrix of order 3 by 3 and mod of a is equal to 5 then find a adjoint of a। তাৰপিছত e number দিয়া আছে what is the derivative of 10 to the power x with respect to x। f number টো কি দিয়া আছে তোমালোকে চোৱা। তাৰপিছত জি নম্বৰটো তোমালোকক দিয়া আছে write the equation of the plane passing through ABC and parallel to XY plane। h নম্বৰটো দিয়া আছে let a is equal to এইটো দিয়া আছে and b is equal to এইটো দিয়া আছে are the vector and b vector equal a vector explain। তাৰপিছত তোমালোকক i নম্বৰ দিয়া আছে write the condition of coplanarity of the lines। j নম্বৰ দিয়া আছে is the function f of x is equal to x square x belongs to r increases। next 2 নম্বৰত তোমালোকক দিয়া আছে 4 মাৰ্কৰ এটা কোশ্চেন, if the sum of two equate angles tan inverse x and tan inverse half is 45 degree then find the value of x। or দি আৰু এটা কোশ্চেন দিয়া আছে, তো চোৱা কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে। 3 নম্বৰটো দিয়া আছে a relation r in the set a is equal to এইটো দিয়া আছে is given by r is equal to মানে তোমালোকক ৰিলেচনটো এইটো দিয়া আছে prove that r is equivalent relation। ইকুইভ্যালেন্স বুলি শো কৰিব গৈছে, প্রুফ কৰিব গৈছে find the set of all element related to 1। এটি তোমালোকক 4 মার্ক দিছে। और দি আৰু এটা কোশ্চেন দিছে, তো কোশ্চেনটো চোৱা কি দিয়া আছে। নেক্সট 4 নম্বৰটো দিয়া আছে show that the function defined by gx is equal to এইটো দিয়া আছে is discontinuous at all integral point here x denoted the greatest integer less than or equal to x। और দি আৰু এটা দিয়া আছে find the values of a and b such that the function defined by এইটো তোমালোকক ইয়াৰ ভ্যালু উলিয়াব কৈছে is continuous function। next 5 নম্বৰটো তোমালোকক ইন্টিগ্ৰেলৰ পৰা দিছে যিকোনো দুটা, তো তোমালোকক যিকোনো এটা লিখিব কৈছে, দুটাৰ ভিতৰত 4 মাৰ্ক দিছে। next 6 নম্বৰত দিছে find the area of the region in the first quadrant enclosed by the x axis the line y is equal to x and the circle এইটো, তো তোমালোকক ইয়াত 4 মাৰ্ক দিছে। और দি আৰু এটা দিয়া আছে find the area of the region bounded by the ellipse। next 7 নম্বৰ দিয়া আছে find the differential equation by eliminating the arbitrary constant a and b from এইটো দিয়া আছে। और দি আৰু এটা কোশ্চেন দিয়া আছে চোৱা কেনেকুৱা ধৰণৰ আহিছে। 8 নম্বৰত দিয়া আছে solve the differential equation, ইয়াত 4 মাৰ্ক দিছে। और দি আৰু এটা দিয়া আছে show that the family of curve for which the slope of the tangent at any point xy on it is এইটো দিয়া আছে is given by x square minus y square is equal to cx where c is an arbitrary constant, যেটো তোমালোকক 4 মার্ক দিছে। 9 নম্বৰটো তোমালোকক কেনেকুৱা ধৰণৰ কোশ্চেন দিয়া আছে find a unit vector perpendicular to each of the following vector এইটো দিয়া আছে where a is equal to এইটো and b is equal to এইটো। और দি তোমালোকক দিয়া আছে কোশ্চেনটো তোমালোকে চোৱা। নেক্সট 10 নম্বৰত 4 নম্বৰ এটা কোশ্চেন দিয়া আছে, তো কোশ্চেন দুটা তোমালোকে চোৱা কেনেকুৱা ধৰণৰ আহিছে। নেক্সট 11 নম্বৰ তোমালোকক দিয়া আছে find the value of p, p এর ভ্যালু উলিয়াব কৈছে, ইয়াত তোমালোকক 4 মার্ক দিয়া আছে। और দি দিয়া আছে find the derivative যিকোনো দুটা লিখিব কৈছে।
নেক্সট 12 নম্বৰ দিয়া আছে টু ডাইস আর থ্রোন ফাইন্ড দ্য প্রবাবিলিটি that the sum of the number coming up on them is 9 if it is known that number 5 always occur on the first die ইয়াত তোমালোকক 4 মার্ক দিছে অর্ধি দিয়া আছে by using properties of determinants so that এটো দেখুৱাব গৈছে তাৰ পিছত 13 নম্বৰ দিয়া আছে তোমালোকে কোশ্চেনটো পঢ়ি লবা ইয়াত 4 মার্ক দিয়া আছে নেক্সট অৰ্ধি আৰু এটা কোশ্চেন দিয়া আছে তো তোমালোকে এই কোশ্চেনটো চাই লবা তাৰ পিছত 14 নম্বৰত তোমালোকক answer 1 and 2 or A and B তো ইয়াত তোমালোকক চোৱা কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে এটো তাৰ পিছত তোমালোকক 2 নম্বৰটো কি দিয়া আছে চোৱা অৰ দি তোমালোকক দিছে A তো এটো A টো চোৱা কেনেকুৱা ধৰণৰ আহিছে আৰু দিয়া আছে তোমালোকক B তো B টো চোৱা কেনেকুৱা আহিছে তাৰ পিছত 15 নম্বৰত দিয়া আছে ইউজিং মেট্ৰিক্স মেথড সলভ দ্য লিনিয়াৰ সিস্টেম অফ ইকুৱেচন জাস্ট 6 মার্ক দিয়া আছে और दी और এটা क्वेश्चन दिया আছে তোমালোকে সোয়া 16 নম্বৰ দিয়া আছে आंसर 1 and 2 और A and B মানে যিকোনো এটা লিখিব লাগিব তো ফাইন্ড dy by dx ইটো উলিয়াব গৈছে যত 3 মার্ক দিছে তাৰ পিছত 2 নম্বৰত দিয়া আছে ইটো তোমালোকে ইটো চাই লোৱা और दी আৰু তোমালোকক A দিয়া আছে ইটো তাৰ পিছত তোমালোকক B নম্বৰ দিয়া আছে ইটো if y plus sin y is equal to cos x then find dy by dx 17 নম্বৰ দিয়া আছে কি তোমালোকে ভালকৈ চাই লোৱা 6 মার্ক দিয়া আছে ইটোত और দি আৰু এটা কোশ্চেন দিয়া আছে ইটো চাই লোৱা 18 নম্বৰ দিয়া আছে ইভালুয়েট এনি টু যিকোনো দুটা লিখিব লাগে তাৰ পিছত 19 নম্বৰ দিয়া আছে ফাইন্ড দ্য ভেক্টৰ হুইচ ইজ পারপেন্ডিকুলার টু দ্য ভেক্টৰ এ ভেক্টৰ এন্ড বি ভেক্টৰ দিয়া আছে হুজ ম্যাগনিটিউড ইজ কি দিছে 3 ইউনিট और দি আৰু এটা দিয়া আছে ফৰ এনি টু ভেক্টৰ এ এন্ড বি ভেক্টৰ প্ৰুভ দ্যাট এটিও তোমালোকক প্ৰুভ কৰিব গৈছে প্ৰমাণ কৰিব গৈছে 20 নম্বৰ দিয়া আছে সলভ দ্য ফলোইং লিনিয়াৰ প্ৰগ্ৰামিং प्रॉब्लम ग्राफिकली तार पिছত और দি আৰু এটা কোশ্চেন দিয়া আছে সলভ দা ফলোইং লিনিয়ার প্রোগ্রামিং প্রবলেম গ্রাফিক্যালি তো এইটো এনেকুৱা দিয়া আছে তো এইবোৰ তোমালোক 6 মার্ক দিয়া আছে এই কিটো পৰা তোমালোক যেটো 20 নম্বৰ কোশ্চেন আছে ইয়াত এই চ্যাপ্টাৰটো পৰা তোমালোকে এটা দুটা যদি ভালকৈ চাই লোৱা তেনে হলে তোমালোকে যিকোনো কৰিব পাৰিবা হা এইটো তোমালোক 6 মার্ক কেৰি কৰা ইজি হয় এই চ্যাপ্টাৰটো পৰা ভালকৈ যদি তোমালোকে এটা দুটা বুজি লোৱা তেনে হলে তোমালোকে 6 মার্ক ইজিলি গেইন কৰিব পাৰিবা তো এইখিনি আছিল তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টৰ মেথছৰ কোশ্চেন পেপাৰখন আৰু এই কোশ্চেন পেপাৰখনৰ কোশ্চেনবোৰ তোমালোকে প্ৰেক্টিস কৰিবা তোমালোকৰ এক্সামতো আহিব পাৰে আৰু ইয়াৰ পিডিএফটো আমাৰ WhatsApp গ্ৰুপত দি দিম তোমালোকে আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ লবা সো আজি ভিডিও আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো